পৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে 1 লাখ কোটি টকা বিচৰা পৰিলক্ষিত হৈছে 1 লাখ কোটি টকাৰ দাবী কৰিছে এবাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে পুনৰবাৰ মহা বিপদ হ'ব নেকি এনডিএ চৰকাৰৰ বাবে কিয় এনডিএ চৰকাৰৰ পৰা 1 লাখ কোটি টকাৰ দাবী কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰে ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰক বৃহৎ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে সংখ্যাগৰিষ্ঠ আসন দখলত ব্যৰ্থ হৈছে বিজেপি চৰকাৰৰ সন্মুখত দাবী নীতিশ নাইডুৰ বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বৃহৎ ধনৰাশিৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী নামানিলেই বিজেপিৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈছে 2024ৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পূৰ্বে নীতিশ নাইডুৰ ৰাজনৈতিক পাশা খেল কিং মেকাৰ হোৱাৰ বিনিময়ত ৰাজ্যৰ বৃহৎ ধনৰাশিৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কেৱল চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰৰ পৰা বিচাৰিছে 1 লাখ কোটিৰ আৰ্থিক সাহায্য বিহাৰৰ বাবে 9টাকৈ নতুন বিমানবন্দৰৰ দাবী কৰিছে নীতিশ চৰকাৰে আৰু বাজেট দাখিলৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰক বৃহৎ দাবী কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে সংখ্যাগৰিষ্ঠ আসন দখলত ব্যৰ্থ বিজেপি চৰকাৰৰ সন্মুখত দাবী উত্থাপন কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে আৰু নীতিশ নাইডুৰ দাবী নামানিলেই বিপদ হয়তো বৃদ্ধি হ'ব পাৰে কেন্দ্ৰৰ মোদী চৰকাৰৰ এনডিএ চৰকাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যেহেতু 23 জুলাইত বাজেট দাখিল কৰা হ'ব আৰু বাজেট দাখিলৰ পূৰ্বেই এবাৰ এনডিএ চৰকাৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে এবাৰ কেন্দ্ৰৰ পৰা 1 লাখ কোটি টকা বিচাৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশৰ ৰাজনীতি হয়তো সলনি হ'ব পাৰে গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো চন্দ্ৰবাবু আৰু নীতিশ কুমাৰক লৈ পুনৰবাৰ হলঠেকত পৰিছে ভাৰতীয় জনতা পাৰ্টি পুনৰবাৰ বিজেপিৰ বিপদ হয়তো নিশ্চিত হ'ব পাৰে দেশৰ ৰাজনীতি এক প্ৰকাৰ সলনি হ'ব পাৰে বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বৃহৎ ধনৰাশিৰ দাবী কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাজনীতিৰ বাবে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ডিমাণ্ডে দাবীয়ে যেন এতিয়া বিপদত পেলাইছে কেন্দ্ৰৰ মোদী চৰকাৰক আৰু এনডিএৰ সন্মুখত পুনৰবাৰ এক বৃহৎ প্ৰত্যাহ্বান অহা পৰিলক্ষিত হৈছে কেৱল চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰৰ পৰা বিচাৰিছে 1 লাখ কোটি টকাৰো অধিক আৰু বিহাৰৰ বাবে 9টাকৈ নতুন বিমানবন্দৰৰ দাবী কৰিছে নীতিশ কুমাৰে আৰু দাবী নেমানিলেই মতানৈক্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ডিমাণ্ডে এতিয়া বিপদত পেলাইছে ভাৰতীয় জনতা পাৰ্টিক কেৱল চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰৰ পৰা বিচাৰিছে 1 লাখ কোটিৰো অধিক সাহায্য বিহাৰৰ বাবে 9টাকৈ নতুন বিমানবন্দৰৰ দাবী কৰিছে নীতিশ চৰকাৰে আৰু নীতিশ কুমাৰে চৰকাৰৰ পৰা 9টাকৈ বিমানবন্দৰৰ দাবী কৰিছে বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰক বৃহৎ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিম সংখ্যাগৰিষ্ঠতাৰ আসন দখল কৰিব নোৱাৰা বিজেপিৰ সন্মুখত পুনৰবাৰ প্ৰত্যাহ্বান
বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰক বৃহৎ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে সংখ্যাগৰিষ্ঠ আসন দখলত ব্যৰ্থ বিজেপি চৰকাৰৰ সন্মুখত পুনৰবাৰ বাধা হিচাপে থিয় দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বৃহৎ ধনৰাশিৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে নীতিশ নাইডুৰ দাবী নামানিলেই বিজেপিৰ সৈতে মতানৈক্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 2024 কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পূৰ্বে নীতিশ নাইডুৰ ৰাজনৈতিক পাখা খেল আৰম্ভ হৈছে কিংমেকাৰ হোৱাৰ বিনিময়ত ৰাজ্যৰ বৃহৎ ধনৰাশিৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কেৱল চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰৰ পৰা বিচাৰিছে 1 লাখ কোটি টকাৰো অধিক বিত্তীয় সাহায্য যি খবৰে দেশৰ ৰাজনীতিত এক প্ৰকাৰ ব্যাপক খেলিমেলিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান অহা পৰিলক্ষিত হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ স্থিতিয়ে পুনৰবাৰ বিজেপিলৈ বিপদ আনিব নেকি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে দেশৰ ৰাজনৈতিক মহলত সংখ্যাগৰিষ্ঠ আসন লাভ নকৰা বিজেপিৰ সন্মুখত পুনৰবাৰ প্ৰত্যাহ্বানে থিয় দিয়া পৰিলক্ষিত হৈছে বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বৃহৎ ধনৰাশিৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ স্থিতিয়ে দেশৰ ৰাজনীতিৰ এক প্ৰকাৰ উলুটা কৰি পেলাই নেকি দেশৰ ৰাজনীতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনে নেকি তাক লৈ চৰ্চা অব্যাহত আছে নীতিশ কুমাৰে বিহাৰৰ বাবে 9টাকৈ নতুন বিমানবন্দৰ স্থাপনৰ দাবী উত্থাপন কৰিছে সমান্তৰালভাৱে চন্দ্ৰবাবু নাইডুৱে 1 লাখ কোটি টকা বিচাৰিছে কেন্দ্ৰৰ পৰা বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰক বৃহৎ প্ৰত্যাহ্বান কেন্দ্ৰীয় চৰকাৰলৈ বৃহৎ প্ৰত্যাহ্বান আনিছে দুই কিংমেকাৰে আৰু দুই ৰাজনীতিক নেতাৰ দাবীয়ে এতিয়া এক প্ৰকাৰ হলঠেকত পেলাইছে ভাৰতীয় জনতা পাৰ্টি এনডিএ চৰকাৰক এক প্ৰকাৰ বিপদত পেলাইছে আৰু দেশৰ ৰাজনীতিতেই দিন বাগৰাৰ লগে লগে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে যদিহে ডিমাণ্ড নামানে যদিহে তেওঁলোকৰ দাবী মানি নলয় তেন্তে মতানৈক্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব মতানৈক্যৰ যে সৃষ্টি হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কেৱল চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰৰ পৰা বিচাৰিছে 1 লাখ কোটিৰো অধিক বিত্তীয় সাহায্য আৰু পিছপৰি থকা নাই নীতিশ কুমাৰেও বিহাৰৰ বাবে 9টাকৈ নতুন বিমানবন্দৰ স্থাপনৰ দাবী উত্থাপন কৰিছে